সকলোকে নমস্কাৰ জনাই মই জুনু ডেকাই আকৌ এটা নতুনকৈ আপডেট লৈ আহিলোঁ আপোনালোকৰ মাজলৈকে যিহেতু মই এক্সেছ বাৰৰ ক্লাছসমূহ দি থকা হৈছে আজি আহি পালোঁ মই তিনিচকীয়া আৰু ইয়াতে ক্লাছ হ'ব সেশন হ'ব আজি 9 তাৰিখ হয় অহাকালি মই 10 তাৰিখে থাকিম ডিব্ৰুগড় যিসকলে মোৰ লগত ডিব্ৰুগড়ত ক্লাছ কৰিম বুলি ভাবি আছে যোগাযোগ কৰিব পাৰে আৰু সেশনো ল'ব পাৰিব তাৰপিছতে 11 তাৰিখ থাকি মই ধেমাজি 12 তাৰিখে থাকি মই লখিমপুৰ বিহুৰ আগতে বিহুৰ পিছতো মোক ক্লাছসমূহ দিয়া হ'ব যদিহে কোনোবাই বিহুৰ পিছতো ক্লাছ কৰিম বুলি ভাবিছে যোগাযোগ কৰিব কাৰণটো হৈছে মই 17 তাৰিখে থাকিম গোৰেশ্বৰ নহলে বাহেটা চাৰিআলি আৰু 18 তাৰিখ থাকি মই নগাঁৱত তাৰ পিছতে মোৰ 19 20 21 22 তেনেকে আপোনাৰ জোৰহাট গোলাঘাট আৰু শিৱসাগৰ লগতে আকৌ ডিব্ৰুগড় অহা হ'ব যদিহে আপোনালোকে কোনোবাই বিহুৰ পিছতো ক্লাছ কৰিম বুলি ভাবি আছে স্ক্ৰিনতে নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব নতুন বছৰ নতুন মডেলিটি এটা আদৰি লওক আৰু জীৱনটো ইজি কৰক কাৰণ এক্সেছ বাৰে মানুহৰ জীৱনটো সহজ কৰে আপোনালোকৰ জীৱনটো যেনেকৈ ভাবি আছিল ইমান টাফ বা জীৱনটো মোৰ কেনেকুৱা হ'ব কি হ'ব এক্সেছ বাৰক আদৰি লোৱাৰ পিছত আপোনাৰ জীৱনটো একদমেই ইজি হৈ যাব আৰু এতিয়ালৈকে যিসকলে এক্সেছ বাৰ আদৰি লৈছে সকলোৰে জীৱনটো বহুত বেছি ইজি হৈ গৈছে এক্সেছ বাৰ এনেকুৱা এটা মডেলিটি যিটো মডেলিটি অকল অসমতে নহয় গোটেই বিশ্বতে চলি আছে 190খন কাণ্ট্ৰিত এক্সেছ বাৰ চলি আছে সেয়েহে কৈছোঁ অকল আমি এক্সেছ বাৰ কৰা নাই সকলোৱে আৰু যিসকলে এক্সেছৰ লগত জড়িত হয়তো গমেই পায় সকলো ফালে হেপি হৈ থাকিব পাৰে অকল টকা পইচাই নহয় মন ভাল হৈ থাকিব শৰীৰ ভাল হৈ থাকিব সকলো ফালে হেপি হৈ থাকিব পাৰে সেয়েহে কৈছোঁ আপোনালোকে এক্সেছক আদৰি লওক আৰু জীৱনটো ইজি কৰি লওক ধন্যবাদ লগ পাম সকলোকে